বাইক চলাওঁতে মূৰত যদি হেলমেট নাথাকে তেতিয়াহে চালান হ'ব। বাকী কাগজ নাই, পত্ৰ নাই, চালান নহয়। নটিচ পঠিয়াব যাতে কাগজ পত্ৰখিনি ঠিক কৰে। মামাই কোৱা কথা। এতিয়া মোৰ কথাখিনি শুনক। দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়া যি বাহনৰেই নহওক প্ৰতিখন কাগজৰ মূল্য আছে। ওপৰৱালাই নকৰক বাইকেৰে কাৰোবাক খুন্দিয়াই দিলে, নাই ইঞ্চুৰেঞ্চ। তেতিয়া বাহনৰ মালিক আৰু ড্ৰাইভাৰ ভালকে শুনিব দেই। বাহনেৰে কাৰোবাক খুন্দিয়ালে, নাই ইঞ্চুৰেঞ্চ। বাহনৰ মালিক আৰু ড্ৰাইভাৰে ক্ষতিপূৰণ দিব লাগিব আঘাত পোৱা ব্যক্তিজনক। ধৰক বাইকেৰে এনেকুৱা এজন ব্যক্তিক খুন্দিয়াই মাৰি দিলে, বয়স 25 বছৰ, মাহিলী ইনকাম কৰিছিল 50,000কৈ। কোৰ্টে ভৱিষ্যতৰ ইনকাম হিচাপ কৰিব, সুদ লগাব, লগতে আৰু অতিৰিক্ত লাইচেন্স নথকা ব্যক্তিক যদি বাহন চলাব দিয়ে আৰু মৰিলে কাগজ পত্ৰ কেৱল চালানৰ পৰা বাচিবলে নহয়, বিপদমুক্ত কৰিও ৰাখে। দৰকাৰী ৰিল শ্বেয়াৰ কৰিব। ধন্যবাদ।